নমস্কাৰ মুখ্যমন্ত্ৰীৰ হাতত বৰ্তমান ২৬ৰ কোনো ধৰণৰ টাৰ্ম কাৰ্ড নাই ৰিপৰ্ট কাৰ্ড নাই এতিয়া মুখ্যমন্ত্ৰীয়ে ৪১ বছৰ আগৰ ৮৩ চনলৈ বেক মাৰিছে ৮৩ চনৰ ঘটনাক লৈ পেলাই যুৱ প্ৰজন্মই হওক বা আমি কোনেও ৰাজনীতি কৰিব বিচৰা নাই সেইখিনি সময়ত ৮৩ চনৰ তিৱাৰী কমিশনৰ যেটো ৬০০ পৃষ্ঠা জোৰা ৰিপৰ্টত যিখিনি কথা লিখা আছিল এই কথাখিনি পাবলিশ কৰিলে অসুবিধা হ'ব বুলি ভাবি তেতিয়া চৰকাৰবিলাকে সেই কথাবিলাক পাবলিশ কৰা নাছিল অসমক আৰু লজ্জানত নকৰিবৰ কাৰণে যেনেকুৱা ধৰণৰ ঘটনা হৈছিল তাৰ ভিতৰত কি আছিল এই কথাবিলাক যুৱ প্ৰজন্ম বা নৱ প্ৰজন্মই জানিব বিচৰা নাই জুবিন গাৰ্গৰ মৃত্যুৱে এটা কথা জুবিন গাৰ্গে ইয়াতে এটা নীতি দি থৈ গ'ল যে ইয়াত হিন্দু মুছলমান জাত পাতৰ ৰাজনীতি ইয়াত নচলিব সকলোকে এটা মানুহ হিচাপে জীয়াই থকাৰ এটা বাতাবৰণ দি গ'ল আৰু এতিয়া যেহেতুকে হিন্দু মুছলমানৰ এই ৰাজনীতি কৰিবৰ কাৰণে ব্যাকফুটত বিজেপি গুচি গ'ল এটা ৮৩ক তেওঁলোকে টানি আনিব বিচাৰিছে মই মুখ্যমন্ত্ৰীক এটা কথা কৈছো আপুনি এবাৰ একদম ফ্লপ হ'ব আপোনাৰ আমি কৈছো যে আমি এতিয়া জুবিন যুগৰ যিখিনি মানুহ জুবিন যুগৰ মানুহে ঘৃণা অন্যায় অনিয়ম বা যি ধৰণৰ এনেকুৱা কামবিলাক জুবিন যুগৰ মানুহে চাব বিচৰা নাই এটো এক মই সেই কাৰণে মুখ্যমন্ত্ৰীক কৈছো ২৬ৰ নিৰ্বাচনীৰ কাৰণে আপুনি কোন কিটা ৰিপৰ্ট কাৰ্ড লৈ আহিব লাগিছিল আজি তাৰিখত ৭০০০ স্কুল বন্ধ হ'ল আজি যদি খবৰ কাগজখন চাই শিশু মৃত্যুৰ ক্ষেত্ৰত অসম গুটে ভাৰতবৰ্ষৰ ভিতৰত ৫ নম্বৰ ষ্টেট নাৰী সুৰক্ষাৰ ক্ষেত্ৰত যদি চাই গুটে ভাৰতবৰ্ষৰ ভিতৰত আজি তাৰিখত একেবাৰে নাৰী সুৰক্ষা নোহোৱা ষ্টেটখনৰ ভিতৰত ৫ নম্বৰ ষ্টেট ধাৰৰ ক্ষেত্ৰত যদি চাই ধাৰত কক বকাবলগীয়া অৱস্থা হৈছে সংস্থাপনৰ ক্ষেত্ৰত যদি চাই আজি তাৰিখত যুৱ প্ৰজন্মৰ হাতত সংস্থাপন নাই আজি তাৰিখত যদি চাই আপুনি ২ লাখকৈ এমএছএমই আমাৰ ইয়াত বন্ধ হৈছে এই কথাবিলাকৰ প্ৰতি স্মাৰ্ট মিটাৰে মানুহক মাধমাৰ দিছে গুৱাহাটীত কৃত্ৰিম বানপানীত মানুহ ককবকাই থাকিবলগীয়া অৱস্থা হৈছে এই কথাবিলাকৰ ৰিপৰ্ট কাৰ্ড নলৈ কোৰ আপুনি ৪১ বছৰীয়া পুৰণা এটা অধ্যায় আপুনি লৈ আহি পেলাই নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে শুনিছো বোলে আপুনি এই গুটে ৬০০ পৃষ্ঠা জোৰাৰ গুটে তিৱাৰী কমিশনৰ গুটে ৰিপৰ্টটো বোলে আপুনি এবাৰ বিধানসভাত উঠাব আৰু এটো বিলাব ডোন্ট ডু দ্যাট মুখ্যমন্ত্ৰী আপুনি দায়বদ্ধ হওক এই কামবিলাক কৰি পেলাই অসমখনক আৰু লজ্জানত নকৰিব আপুনি দ্বিতীয় কথাটো মই আপোনাক কৈছো জুবিন গাৰ্গৰ যেটো জুবিন ক্ষেত্ৰত সেই দিনাখনলৈকে জুবিন ক্ষেত্ৰত কোনো অপ্ৰীতিকৰ ঘটনা ঘটা নাছিল কোনেও মত তাত বাকি দিয়া নাছিল লক্ষ লক্ষ মানুহ জুবিন সমাধি ক্ষেত্ৰত গৈ আছে জুবিন ক্ষেত্ৰত গৈ আছে কিন্তু যি দিনাখনৰ পৰাই আপোনালোকৰ তাত মানুহবিলাকৰ প্ৰৱেশ হ'ল সেই দিনাখনৰ পৰাই তাত অশান্তি আহিবলৈ আৰম্ভ কৰিলে অৰ্থটো কি তাৰ মানে আপোনালোকে জুবিন ক্ষেত্ৰত যেটো লাখ লাখ মানুহৰ যেটো সমাগম হৈ আছে তাক স্তব্ধ কৰিবৰ কাৰণে ইয়াৰ আগত যিখন এছঅপি দিছিলে সেইখন এছঅপি যেনেকা নসাত হৈ গ'ল এতিয়া মত ঢালিছে বুলি কৈ তৃতীয় পক্ষক ব্যৱহাৰ কৰি পুনৰ এছঅপি দি জুবিন সমাধি ক্ষেত্ৰক আপোনালোকে নিষ্পভ কৰিব বিচাৰিছে নোৱাৰিব মই মুখ্যমন্ত্ৰীক কৈছো আপুনি আজি তাৰিখত কৈছিলে যে ভাৰতবৰ্ষৰ ৫খন উন্নত ষ্টেটলৈ অসমক লৈ যাব অসমৰ গুটেবিলাক ষ্টেটৰ ভিতৰত আজি প্ৰত্যেকটো ফালৰ পৰা আজি অসম তললৈ অৰ্ধনিমিত হৈছে ৰিপৰ্ট কাৰ্ড নাই যদি ২৬ৰ নিৰ্বাচনৰ ৰিপৰ্ট কাৰ্ড হিন্দু মুছলমান হিচাপে খেলিব বিচাৰিছে ৮৩ৰ কথা লৈ পেলাই যদি খেলিব বিচাৰিছে তেতিয়ালে মুখ্যমন্ত্ৰী দুৰ্ভাগ্য আপোনাৰে নহয় সকলো অসমবাসীৰ কাৰণে দুৰ্ভাগ্য হ'ব যিখিনি সময়ত বিশ্বই অসমৰ প্ৰতি দৃষ্টি ৰাখি জুবিন গাৰ্গে এটা যিখিনি মানুহৰ জুবিন গাৰ্গৰ লগত আজি গুটে বিশ্ববাসীয়ে জুবিন গাৰ্গক স্মৰণ কৰি অসমক জুবিন গাৰ্গে গুটে বিশ্বত চিনাকি কৰি দিলে সেইখিনি সময়ত আপুনি ৮৩ৰ ঘটনা আনি বিশ্বত অসমক লজ্জানত কৰিবৰ কাৰণে যে ষড়যন্ত্ৰত লিপ্ত হৈছে এটো অসমৰ কাৰণে দুৰ্ভাগ্যজনক কথা মই সেই কাৰণে মুখ্যমন্ত্ৰীক কৰজুৰে আহ্বান জনাইছো যে আপোনাৰ লগত থকা মানুহবিলাকে আপোনাক ইমান কুবুদ্ধি কি কাৰণে দিছে গৈ আপোনাক গাতত পেলোৱা বুদ্ধিবিলাক কোনে দিছে মই আপোনাক অনুৰোধ জনাইছো ৪১ বছৰৰ আগৰ কথা আমি চিন্তা কৰিব বিচৰা নাই আমি বিচাৰিছো যে বৰ্তমান সংস্থাপন নাই বস্তুৰ মূল্য বৃদ্ধি হৈছে আৰু আপোনাক মই এটা কথা কৈছো মদ বাকি দিয়া কথা কৈ পেলাই আপুনি মানে একদম খঙত কোৱাদি কৈছে মদৰ দোকানৰ লাইসেন্স বিলাক কোনে দি যুৱ প্ৰজন্মক মদাহি বনালে হুটা আপুনিয়ে নহয় জানো সেইকাৰণে মই মুখ্যমন্ত্ৰীক দিগলীয়া নকৰো কাৰণ মানুহৰ সময় নাই মুখ্যমন্ত্ৰীক মই এটা কথাই আপোনাক অনুৰোধ জনাইছো
83 ট্ৰাম্প কাৰ্ড লৈ সাবিছত আহিব নালাগে জুবিন গাৰ্গৰ মৃত্যুৰ সঁচা ন্যায়িক তদন্তৰ সঁচা ন্যায় দিয়ক আপুনি চৰকাৰ গঠন কৰক কংগ্ৰেছে আপোনাক বাধা নিদিয়ে ৰিপৰ্ট কাৰ্ডটো কামৰ দেখুৱাওক ৰিপৰ্ট কাৰ্ড হিন্দু মুছলমান আৰু 83 ৰিপৰ্ট কাৰ্ড লৈ সাবিছৰ নিৰ্বাচন মই বৈতৰণি পাৰ কৰা নিকৃষ্ট কাম নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছো ধন্যবাদ